হেল্ল' বন্ধুসকল, আজি কিন্তু এটা মোবাইল বিক্ৰী কৰিলো, অফাৰত বিক্ৰী কৰিলো, যাৰ বয়স মাত্ৰ 7 মাহ পুৰণা। এই মোবাইলটো Realme P1। এই মোবাইলটো কিন্তু আজি বিক্ৰী কৰিলো। লগত কিন্তু চাৰ্জাৰ দিছো, কেবল দিছো, গিফ্ট দিছো, লগত কিন্তু অৰিজিনেল বক্স আছে, লগত কিন্তু বিল আছে। তো দাদাৰ পৰা মন্তব্য লম। দাদা, কেনেকুৱা অনুভৱ মোবাইলটো ললে আজি? ভাল লাগিলে। মোবাইলটো ধৰক আপুনি, মোবাইলটো ফাইনেন্সত লৈছে আপুনি? ফাইনেন্সত লৈছে। ক'ৰ পৰা মোবাইলটো ললে? মোবাইল ইউনিভাৰ্চৰ পৰা লৈছে, মানে আমাৰ দোকানৰ পৰা। আৰু দাদা কি কি গিফ্ট দিলে কওক? আল্ট্ৰা ওয়াচ এটা গিফট দিলো। মানে গিফ্টটো কিহৰ কাৰণে দিছে? ভিডিও কাৰণে, ভিডিও বনাবার দিছে। মানে কি হৈছে মই কৈ আছো, মানে সকলো কাষ্টমাৰে আচলতে ভিডিও বনাব নিদিয়ে। আপোনালোকে নিশ্চয় ভাবে কাৰণ যে আমি অফাৰৰ ভিডিও আপলোড কৰো কিন্তু চেলৰ ভিডিওটো আপলোড নকৰো। সকলো কাষ্টমাৰে কিন্তু ভিডিও বনাব নিদিয়ে। তাৰ কাৰণে দাদাই কিন্তু ভিডিও বনাব দিছে। অনুৰোধ কৰিছিলো দাদাক, মানে ভিডিও বনাব দিছে, তাৰ কাৰণে কিন্তু গিফ্টটো দিছো দাদাক। আৰু আপোনালোকেও আহিব পাৰিব, যদি মোবাইল লয়, আপোনালোকেও যদি ভিডিও বনাব দিয়ে তেনেহলে কিন্তু গিফ্ট পাই যাব একদম। আৰু বহুতো গিফ্ট আছে। গিফ্ট দাদাই কিন্তু এইটো পছন্দ কৰিছে, এইটোৱে দি দিছো। লগত বিল আছে, সব ওকে। আপোনালোকে ল'ব পাৰিব, অপেন বক্সৰ মোবাইল ল'ব পাৰিব, কাৰ্ড ডিসপ্লে মোবাইল ল'ব পাৰিব, ফ্লেগশ্বিপ ল'ব পাৰিব, আইফোন ল'ব পাৰিব, নতুনৰ এন্ড্ৰইড ল'ব পাৰিব। তো আপোনালোকে আহি যাওক আমাৰ মোবাইল ইউনিভাৰ্চত।